Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ অসমত বৰ্তমান টিচাৰ ট্ৰান্সফাৰ প্ৰসেস চলি আছে, অৰ্থাৎ যেটো আমাৰ টিচাৰ ট্ৰান্সফাৰ পোৰ্টেল আছে, পোৰ্টেল যোগে টিচাৰ ট্ৰান্সফাৰৰ যেবিলাক এপ্লিকেশন বিলাক একসেপ্ট কৰা হৈ আছে অনলাইন যোগে। কোনোবাই সিঙ্গল ট্ৰান্সফাৰ, কোনোবাই মিউচুৱেল ট্ৰান্সফাৰ, এইবোৰ বিভিন্ন ধৰণৰ ট্ৰান্সফাৰ অনলাইন যোগে আবেদন দাখিল কৰা হৈছে। কিন্তু আজি কিছুদিন ধৰি আমি শুনি আছিলো যে এই অনলাইন এপ্লাই কৰা লাষ্ট ডেট, অৰ্থাৎ টিচাৰ ট্ৰান্সফাৰ পোৰ্টেল যোগে মিউচুৱেল ট্ৰান্সফাৰ বা সিঙ্গল ট্ৰান্সফাৰ এপ্লাই কৰা লাষ্ট ডেট আছিল 30 এপ্ৰিল। গতিকে বহুতো ছাৰ বাইদেউৰ মনত এটা চিন্তা হৈছিল যে 30 এপ্ৰিলৰ পিছত আমি এপ্লাই কৰিব পাৰিম নে নাই। কাৰণ কিয় বহুতে এপ্লাই কৰিব পৰা নাছিল, কাৰণ কাৰোবাৰ টেকনিক্যাল প্ৰবলেম থাকে, কাৰোবাৰ প্ৰফাইল ৰিলেটেড প্ৰবলেম বা কোনোবা ইলেকশ্যনৰ লগত ব্যস্ত আছে, সময় পোৱা নাই। সেই কাৰণে যিবিলাক আমাৰ ট্ৰান্সফাৰৰ এপ্লিকেশন আছিল সাবমিট কৰিব পৰা নাছিল। কিন্তু এই নোটিছখনৰ জৰিয়তে আমি গম পাম যে এই যেটো ট্ৰান্সফাৰ পোৰ্টেলৰ লাষ্ট ডেট কেতিয়ালৈকে বঢ়াই দিছে, এই সম্পৰ্কে এই ভিডিঅ'টিত আমি আলোচনা কৰিম। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত। তো এইখন নোটিছ আহিছে গভৰ্নমেন্ট অফ আসাম স্কুল এডুকেশনৰ পৰা। নোটিছখনত কি আছে আমি চাও। In continuation of earlier standard operating procedure SOP dated 17 March 2025 and subsequent notification dated 29 April regarding the submission of online application for the transfer of teacher under Director of Elementary, Secondary and Samagra Shiksha Assam, it is hereby informed to all concerned that the timeline for submission of online application in the portal hrmsassam.in is hereby extended till the midnight of 20/05/2025। অৰ্থাৎ টিচাৰ ট্ৰান্সফাৰৰ যেটো পোৰ্টেল, সেই পোৰ্টেল যোগে অনলাইন এপ্লিকেশন কৰা লাষ্ট ডেট 20 মেলৈকে বঢ়াই দিয়া হৈছে, আৰু এতিয়া লাষ্ট ডেট হৈছে 20/05/2025, অৰ্থাৎ এইটো মাহৰ 20 তাৰিখ। গতিকে যিসকলে এতিয়াও এপ্লাই কৰিব পৰা নাই বা যিসকলে এপ্লাই কৰিম বুলি ভাবি আছিল, তেওঁলোকৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ, আৰু 20 তাৰিখৰ ভিতৰত তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰ পিছত Next paragraph to say anybody who is eligible and interested to apply seeking single mutual transfer as per Assam Elementary and Secondary School Teachers Regulation of Posting Transfer Act 2020 and the Assam Elementary and Secondary School Teacher Regulation of Posting and Transfer 2022 as well as SOP and notification issued time to time on transfer of teacher may apply for the teachers online through hrmsassam.in till the midnight of 20/05/2025। অৰ্থাৎ যিসকল টিচাৰ্স এলিজিবল হয় ট্ৰান্সফাৰৰ কাৰণে, বিভিন্ন ধৰণৰ ট্ৰান্সফাৰ, মিউচুৱেল ট্ৰান্সফাৰ হওক, সিঙ্গল ট্ৰান্সফাৰ হওক, যিসকল এলিজিবল হয় বা ইণ্টাৰেষ্টেড হয়, তেওঁলোকে 20 মেৰ ভিতৰত এই যেটো hrms assam পোৰ্টেল আছে, এই পোৰ্টেল যোগে নিজৰ অনলাইন এপ্লিকেশন বিলাক সাবমিট কৰিব পাৰিব। আৰু এই সম্পৰ্কত কোনো ধৰণৰ অফলাইন এপ্লিকেশন একসেপ্ট কৰা নহয়। গতিকে যিসকলে ইণ্টাৰেষ্টেড বা যিসকলে এতিয়াও এপ্লাই কৰিব পৰা নাই, তেওঁলোকে 20 মেৰ ভিতৰত যেনেকে নহওক এপ্লাই কৰিব লাগিব। আৰু ইয়াৰ পিছত কোনো ধৰণৰ অনলাইন ডেটৰ যেটো এক্সটেনশন নহয় যেন লাগে। গতিকে 20 তাৰিখৰ ভিতৰতে আপোনালোকে এই ট্ৰান্সফাৰ ৰিলেটেড কামখিনি কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশন শ্বেয়াৰ কৰিলো। এনেকুৱা ধৰণৰ কিবা আপডেট থাকিলে পুনৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিলৈ এৰিছো, পুনৰ লগ পাম। থ্যাংক ইউ।